সময়ত খা খবৰ নকৰি এতিয়া আন্দোলন কৰি কি কাম আছে? আন্দোলন কৰিলে আমি আপোনাক কাগজ দিছে? নাই, এতিয়া চৰকাৰখনৰ নিয়ম হ'ল যোনে আন্দোলন কৰিব তাৰ কামে বন্ধ হ'ব। আপোনাক কাগজ দিছিলোঁ স্যাৰ। আন্দোলন কৰিলেই কামটো আৰু দিলে হৈ যাব। আৰু আন্দোলন কৰিলে 3 মাহলৈ কাম বন্ধ হ'ব, 3 মাহৰ পাছতহে আমি আকৌ চোঁ। মন্ত্ৰী ৰণোজ পেগুৰ অহংকাৰ, শ্বহীদক অপমান, অসম আন্দোলনক অপমান। ফালিলে 6 বছৰীয়া আন্দোলন কৰি অসম ইহঁতে আন্দোলন কৰি কি কৰিব? বন্দুক লোৱাখিনিয়ে ফালিলে, ইহঁতে কি কৰিব? ইয়াৰ পিছত উত্তাল উজনি অসম। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। ৰণোজ পেগু হাই হাই ধ্বনি। ৰাজহুৱা ক্ষমা নোখোজা পৰ্যন্ত কেৱল ৰণোজ পেগুৱেই নহয়, সকলো মন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। এটা কথা আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে ছাত্ৰ সমাজক অপমান কৰা এই অকৰ্মণ্য শিক্ষামন্ত্ৰীগৰাকীক কিন্তু যদি অতি শীঘ্ৰে ক্ষমা নিবিচাৰে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেখেতক নিষিদ্ধ ঘোষণা কৰা হ'ব। এই অপমানৰ বাবে তেওঁলোকে আমাৰ এই মজিয়াত আহি তেওঁলোকে ক্ষমা খুজিব লাগিব। যদি ক্ষমা নোখোজে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ কেতিয়াও তেওঁলোকে কোনো এজন মন্ত্ৰী বিধায়কক আমি যদি বাছত সোমাবলৈ নিদিওঁ বুলি আমি সিদ্ধান্ত লৈছোঁ। কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয় নহয়, ইয়াৰ অধীনস্থ মহাবিদ্যালয়ত শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ। এয়া দুলীয়াজান মহাবিদ্যালয় পৰিৱেশ। ছাত্ৰ প্ৰতিনিধিক কৰা অপমান সহ্য নকৰে ছাত্ৰ সমাজে, সহ্য নকৰে অসম আন্দোলনক কৰা উপহাসো। অনাগত দিনত এনেকুৱা ধৰণৰ মন্তব্য আগ নবঢ়াবলৈ কাৰণে অনুৰোধ জনাইছোঁ, কাৰণ এখন অসমৰ দৰে এখন ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ মুখত আচলতে এইবোৰ শোভা নাপায়। তেওঁ মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি আন্দোলন কৰিয়ে তেওঁ এই বৰ্তমান শিক্ষামন্ত্ৰীৰ দায়িত্বত তেওঁ আছে। তেওঁ মুখৰ পৰা এইটো ভাষ্য শোভা নাপায়। কিন্তু ইমানৰ পিছতো ব্যথিত নহয় দাম্ভিক ৰণোজ পেগু। ক্ষমা খোজাটো দূৰৰ কথা, শিক্ষামন্ত্ৰীয়ে দুখ ঠেলিলে শিক্ষাৰ্থীলৈহে। নিশা আহি হেনো শিক্ষাৰ্থীসকলে প্ৰভোগ কৰিছিল শিক্ষামন্ত্ৰীক। ক্ষমা খোজাটো কোনো প্ৰশ্নই নুঠে। মইতো ক'তো একো ভুল অপৰাধ কৰাই নাই। অসম আন্দোলনক অপমান কৰা, হেৰি কৰাৰ ইয়াত কোনো প্ৰশ্ন নাহে। কাৰণ তেতিয়া মই কেজুৱেলি তেওঁলোকক গোটেই কথাখিনি স্পষ্ট কৰি দিয়াৰ পাছতো তেওঁলোক যোৱাগৈ নাই আৰু তেওঁলোকে মোক প্ৰভোগ কৰি আছে। তেওঁলোকে প্ৰভোগ কৰোঁতে ময়ো ক'ৰবাত প্ৰভোগ হৈ গ'লোঁ। গতিকে মই অসম আন্দোলনক অপমান কৰা বা হেৰি কৰা, কিন্তু মই এই কথাটো বাৰে বাৰে কৈছোঁ, আজিও কম, মুখ্যমন্ত্ৰীয়েও কৈছে যে আজি অসমত ৰেছপনচিভ গভৰ্ণমেণ্ট, ইয়াত আন্দোলন কৰাৰ কোনো প্ৰয়োজন নাই। মন্ত্ৰীৰ যুক্তি প্ৰভোগ হ'ল যদিও সমস্যা সমাধান ইতিমধ্যে তেওঁ কৰিছে। কিন্তু এইটো কথা যে ৰাতি 10:30, 11টা বজাতো মই পঞ্জীয়কক ফোন মাৰি সমস্যা সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। পিছদিনা ৰাতিপুৱাত মই এখন টেলিকনফাৰেন্স কৰিছোঁ আৰু টেলিকনফাৰেন্স কৰি ভিচিক লগত লৈ টেলিকনফাৰেন্স কৰি গোটেই সমস্যাটোৰ মীমাংসা কৰিছোঁ। যেনে মন্ত্ৰী তেনে মুখ্যমন্ত্ৰী। অসম আন্দোলনক অপমান কৰা শিক্ষামন্ত্ৰীৰ পক্ষত এইবাৰ থিয় হ'ল মুখ্যমন্ত্ৰী। শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ্থীক লক্ষ্য কৰি লোৱাৰ দৰে মুখ্যমন্ত্ৰীয়ে লক্ষ্য কৰি ল'লে সাংবাদিকক। সেইটোলৈ কোনো কথা নাই। মোক বাৰু নিৰ্বাচনত প্ৰত্যুত্তৰ দিলে, আমাক হৰুৱাই দিলে, লাভটো কি হ'ব? আকৌ 1 কোটি টকা দি চাকৰি ল'ব লাগিব। ফিজ কেইটা ডাঙৰ নে পিছত 1 কোটি টকাটো ডাঙৰ? চাওক, আপুনি মোক উত্তেজিত কৰাৰ চেষ্টা নকৰিব। আপোনাতকৈ মই বয়সতো ডাঙৰ আৰু এইবিলাক মই পাছ কৰি থৈছোঁ। কথাটো হ'ল যে মোৰ কেৰেক্টাৰটো আপোনালোকে বুজি পায় আৰু ইলেকশ্যনৰ ৰিজাল্টটো আপোনালোকে ইতিমধ্যে গম পাই আছে। গতিকে ইয়াত আপুনি মোক প্ৰভোগ কৰি কিবা এটা যে আপোনাৰ লাভ হ'ব মই নাজানিম। আপোনাৰ কোনখন সাংবাদিক, কোনখন পেপাৰ? মই যদি তাতে যাওঁ, চব ল'ৰা ছোৱালীয়ে মামা মামা কৰি চিঞৰি থাকিব, তেতিয়া আপুনি ক্ষমা খুজিব জানো যে মোৰ প্ৰশ্নটো ভুল হৈছিল বুলি? সেইটোতো আপোনালোকে নকৰে। এতিয়া বলক, আপুনি মই দুইজনে প্লেনৰ টিকট কাটি আমি যাওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত। ল'ৰা ছোৱালীবিলাকে মোক দেখি যেতিয়া মামা মামা চেলফি তুলিব, চিঞৰ বাখৰ কৰিব, তেতিয়া আপুনি প্ৰশ্নটো প্ৰত্যাহাৰ কৰিব নে নাই? পিছে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে আন্দোলনক উপলঙা কৰিলেও হঠাৎ মাত ওলাইছে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ। অতুল বৰাৰ ভাষ্য, আন্দোলন নকৰিলে একো নাপায়। আমাৰ ৰাজ্যখনে এতিয়ালৈকে যি পাইছে তাৰ আন্দোলনৰ ফলতেই পাইছে। আজি বহুত বস্তু, আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙে হওক, ৰিফাইনেৰীয়ে হওক, আপোনালোকে জানে, সেইটো এটা বাস্তৱ সত্য, সকলোৱে জনা কথা। কিন্তু মূল বিষয় শিক্ষামন্ত্ৰীৰ আচৰণ।
এয়া সহজভাৱে ল'ব পৰা নাই শিক্ষাৰ্থীসকলে। এতিয়াও আকৌ দুখ শিক্ষাৰ্থীলৈকে ঠেলাৰ অপচেষ্টা। আন্দোলনৰ মাজেৰে ওলাই গৈ নেতা হৈ মন্ত্ৰীৰ আসনত বহা ৰণোজ পেগুৰ এই ভয়ানক পৰিৱৰ্তন সহজভাৱে ল'ব পৰা নাই অসমবাসীয়ে। বাকী মুখ্যমন্ত্ৰীৰ কথা তেহেলে থলো। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।